আৰু ইফালে এছআইটিৰ চাৰ্জশ্বিটক লৈ মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আমি কথা দিয়া মতেই দায়িত্ব পালন কৰিছোঁ। হত্যাৰ গোচৰত কেইবাজনকো অভিযুক্ত কৰা হৈছে। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আদালতে দোষীক উপযুক্ত শাস্তি দিব বুলি আশাবাদী আৰু ন্যায়ৰ প্ৰক্ৰিয়াক আমি সকলোৱে সন্মান জনাম বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। শুনক মন্তব্য। এছআইটিয়ে চাৰ্জশ্বিট দিব, চাৰ্জশ্বিট আদালতে পৰীক্ষা কৰিব আৰু দোষীক আদালতে শাস্তি দিব। ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে। অহাকালিৰ পৰা পুলিচৰ কাম শেষ হ'ব, আদালতৰ কাম আৰম্ভ হ'ব আৰু মই ভাবোঁ যে আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব। এছআইটিয়ে চাৰ্জশ্বিট দিব, চাৰ্জশ্বিট আদালতে পৰীক্ষা কৰিব আৰু দোষীক আদালতে শাস্তি দিব। ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে। অহাকালিৰ পৰা পুলিচৰ কাম শেষ হ'ব, আদালতৰ কাম আৰম্ভ হ'ব আৰু মই ভাবোঁ যে আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব। এছআইটিয়ে চাৰ্জশ্বিট দিব, চাৰ্জশ্বিট আদালতে পৰীক্ষা কৰিব। আৰু ইফালে এছআইটিৰ চাৰ্জশ্বিটক লৈ মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আমি কথা দিয়া মতেই দায়িত্ব পালন কৰিছোঁ। হত্যাৰ গোচৰত কেইবাজনকো অভিযুক্ত কৰা হৈছে। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আদালতে দোষীক উপযুক্ত শাস্তি দিব বুলি আশাবাদী আৰু ন্যায়ৰ প্ৰক্ৰিয়াক আমি সকলোৱে সন্মান জনাম বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। শুনক মন্তব্য। এছআইটিয়ে চাৰ্জশ্বিট দিব, চাৰ্জশ্বিট আদালতে পৰীক্ষা কৰিব আৰু দোষীক আদালতে শাস্তি দিব। ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে। অহাকালিৰ পৰা পুলিচৰ কাম শেষ হ'ব, আদালতৰ কাম আৰম্ভ হ'ব আৰু মই ভাবোঁ যে আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব। এছআইটিয়ে চাৰ্জশ্বিট দিব, চাৰ্জশ্বিট আদালতে পৰীক্ষা কৰিব আৰু দোষীক আদালতে শাস্তি দিব। ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে। অহাকালিৰ পৰা পুলিচৰ কাম শেষ হ'ব, আদালতৰ কাম আৰম্ভ হ'ব আৰু মই ভাবোঁ যে আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব। এছআইটিয়ে চাৰ্জশ্বিট দিব, চাৰ্জশ্বিট আদালতে পৰীক্ষা কৰিব। আৰু ইফালে এছআইটিৰ চাৰ্জশ্বিটক লৈ মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আমি কথা দিয়া মতেই দায়িত্ব পালন কৰিছোঁ। হত্যাৰ গোচৰত কেইবাজনকো অভিযুক্ত কৰা হৈছে। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আদালতে দোষীক উপযুক্ত শাস্তি দিব বুলি আশাবাদী আৰু ন্যায়ৰ প্ৰক্ৰিয়াক আমি সকলোৱে সন্মান জনাম বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। শুনক মন্তব্য। এছআইটিয়ে চাৰ্জশ্বিট দিব, চাৰ্জশ্বিট আদালতে পৰীক্ষা কৰিব আৰু দোষীক আদালতে শাস্তি দিব। ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে। অহাকালিৰ পৰা পুলিচৰ কাম শেষ হ'ব, আদালতৰ কাম আৰম্ভ হ'ব আৰু মই ভাবোঁ যে আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব। এছআইটিয়ে চাৰ্জশ্বিট দিব, চাৰ্জশ্বিট আদালতে পৰীক্ষা কৰিব আৰু দোষীক আদালতে শাস্তি দিব। ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে। অহাকালিৰ পৰা পুলিচৰ কাম শেষ হ'ব, আদালতৰ কাম আৰম্ভ হ'ব আৰু মই ভাবোঁ যে আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব। এছআইটিয়ে চাৰ্জশ্বিট দিব, চাৰ্জশ্বিট আদালতে পৰীক্ষা কৰিব।